হেল্ল' ষ্টুডেণ্ট, আজি সমাধান কৰিম অনুশীলনী 1.4। এই অনুশীলনী এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ পৰাই শ্বৰ্ট কুৱেশ্যন MCQ কুৱেশ্যনবিলাক দি থাকে। প্ৰতি বছৰে এই অনুশীলনীৰ পৰা প্ৰশ্ন অহা দেখা যায়। 1 নম্বৰ প্ৰশ্নত কৈছে, দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাৱধি, নাইবা কোনবোৰৰ নিৰ্বোধী পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব, বৰ্ণনা কৰ। আমি এইবিলাক সমাধান কৰিম কেনেকৈ কৰিম, দীৰ্ঘ হৰণ নকৰাকৈ। অৰ্থাৎ আমি দেখিম এইবিলাকৰ কোনবোৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হয়। 1 নম্বৰত আছে, অৰ্থাৎ 13/3125। প্ৰথমে আমি হৰটোক আমি এইটো আকাৰত, অৰ্থাৎ 2 to the power n into 5 to the power m আৰ্হিত ল'বলৈ চেষ্টা কৰিম। যদি এইটো আৰ্হিত আহে, গতিকে আমি কম যে পৰিসমাপ্ত হ'ব। যদি না আহে, তেনেহ'লে আমি কম যে নিৰ্বোধী পৌনঃপুনিক হ'ব। অৰ্থাৎ 3125 এইটোক আমি 5 দি ডিভাইড কৰিব পাৰিম। 31ক ডিভাইড কৰিম, অৰ্থাৎ 5 6 গুণ 30, অৰ্থাৎ থাকিল 125। 125ক 5 দি 25, আকৌ আমি 625ক আমি 5 দি 125, আকৌ 5 দি 25, 5 into 5 25। অৰ্থাৎ আমি হৰটোক আমি এনেদৰে লিখিব পাৰিম, এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে, 5 to the power 5 লিখিব পাৰিম। অৰ্থাৎ কোনোবাই ক'ব পাৰে যে স্যাৰ এইটোতো 5 আছে কিন্তু 2 নাই। হয়, এইটো আমি 2 লিখিব পাৰিম, অৰ্থাৎ ইনটু যদি আমি 2 to the power 0 লিখো, অৰ্থাৎ এইটো আৰ্হিত হৈ গ'ল। অৰ্থাৎ একো মই বেছি লেখা নাই। অৰ্থাৎ 2 to the power 0 মানে কি? 0, যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 হয়, সেইটোৰ ভেলুটো হ'ব 1। অৰ্থাৎ 1 যদি মাল্টিপ্লাই কৰা হয়, একো পৰিৱৰ্তন নহয়, অৰ্থাৎ এইটোৱেই থাকিব। অৰ্থাৎ একো বেছি লেখা নাই, এইখিনি লিখিব নালাগে, জাষ্ট বুজাৰ কাৰণে। গতিকে যিহেতু আমি পাইছোঁ এইটো আৰ্হিত হৈ গৈছে, গতিকে আমি কম যেহেতু 3125 সংখ্যাটো, অৰ্থাৎ এই হৰটো 2 to the power n into 5 to the power m আৰ্হিত আছে। নিশ্চয় আছে, পাইছোঁ। এই দুটাৰ এটা থাকিলেই হৈ যাব, আৰ্হিত আমি ক'ব পাৰিম যে আৰ্হিত আছে। গতিকে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব, যে পৰিসমাপ্ত হ'ব। 2 নম্বৰটো আছে 17/8। নিশ্চয় আমি জানো 8ক আমি এনেদৰে লিখিব পাৰিম, অৰ্থাৎ 17/8, অৰ্থাৎ 2 to the power 3 লিখিব পাৰিম। 2 কিউব মানেই হ'ল 8। গতিকে এইটো দশমিক বিস্তৃতিটো কি হ'ব, পৰিসমাপ্ত হ'ব। যিহেতু আমি দেখা পাইছোঁ এইটো আৰ্হিত দেখা গৈ আছে, গতিকে নিশ্চয় আমি লিখিব পাৰিম যিহেতু 8 সংখ্যাটো 2 to the power n into 5 to the power m আৰ্হিত আছে, গতিকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সাৱধি। 3 নম্বৰত আছে 64/455। অৰ্থাৎ আমি প্ৰথমে কি কৰিম, 455ক আমি চাওক কি দি ভাগ যায়, 5 দি যাব নিশ্চয়। 5 4ৰ ভিতৰত নাযায়, 45ক 9 বাৰ আৰু 1। এতিয়া যাব নিশ্চয় 7 দি যাব। 7 দি যদি কৰা হয় 3 বাৰ, একবাৰ গ'লে 7, 2 থাকিল, অৰ্থাৎ 21, 7 7 3 গুণ 21। অৰ্থাৎ আমাৰ কি পাইছোঁ, 64 ডিভাইডেড বাই 5 into 7 into 13। যিহেতু আমি দেখা পাই আছোঁ এই সংখ্যাটোক আমি এইটো আৰ্হিত ল'ব পৰা নাই, অৰ্থাৎ 5 to the power m আৰ্হিত ল'ব পৰা নাই। অৰ্থাৎ গতিকে কি হ'ব এইটো, যেহেতু 455 সংখ্যাটো 2 to the power n into 5 to the power m আৰ্হিত নাই, গতিকে ইয়াৰ দশমিক বিস্তৃতি নিৰ্বোধী পৌনঃপুনিক হ'ব। 4 নম্বৰত আছে, অৰ্থাৎ প্ৰথমে আমি চাম কটাকটি যায় নেকি। কটাকটি নিশ্চয় যাব, যেহেতু আমি ইয়াক 5 দি কাটিলে 5 3 গুণ 15, আৰু 16ৰ ভিতৰত যাব 5 3 গুণ 15, ইয়াত থাকিল 100 হল। 100 ভিতৰত, অৰ্থাৎ 10ৰ ভিতৰত যদি 5 দি কটা হয় 2 আৰু 0 থাকিল, অৰ্থাৎ এতিয়া আমি লিখিম 2 / 3 2 0।
আমি এতিয়া 320 চাও কি দি যায় অর্থাৎ 2 দি যাব নিশ্চয় 2 দি গলে 32 ভিতৰত 16 আৰু 0 280 240 আকৌ 220 और 210 আকৌ 25 অর্থাৎ কেইটা 2 আছে অর্থাৎ 2 আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে অর্থাৎ 2 to the power 6 আৰু 5 আছে এটা 5 গতিকে নিশ্চয় আমি দেখা পাইছো এইটো আৰ্হিত হয় অর্থাৎ 2 to the power n into 5 to the power m আৰ্হিত আছে যেহেতু 320 সংখ্যাটো অর্থাৎ এইটো সংখ্যাক 320 2 to the power n into 5 to the power m আৰ্হিত আছে গতিকে ইয়াৰ দশমিক বিস্তৃতি পরিসমাপ্ত হব 5 নম্বরত আছে 29 divided by 343 অর্থাৎ এইটো প্রথমে 343 আমি কি করিম 343 সাম কি দি ডিভাইড যাব 7 দি অর্থাৎ 7 দি গলে 4 7 গুণ অর্থাৎ 34 এর ভিতৰত 4 7 গুণ অর্থাৎ 4 হব এটো 4 7 গুণ 28 আৰু থাকে 6 9 আৰু 7 into 7 49 অর্থাৎ আমি ইয়াতে লিখিম 29 আৰু 7 আছে তিনিটা যেহেতু নিশ্চয় এইটো আৰ্হিত নাই অর্থাৎ 2 power n 5 power m এইটো আৰ্হিত নাই যেহেতু 343 সংখ্যাটো 2 to the power n into 5 to the power m আৰ্হিত নাই গতিকে ইয়াৰ দশমিক বিস্তৃতি নিৰ্বধি পৌনঃপুনিক হ'ব 6 নম্বৰত আছে 23 divided by 2 cube into 5 square অর্থাৎ ইয়াতে ডট নহয় এটো হ'ব ইনটু হিসাবে ব্যবহার হৈছে অর্থাৎ যেহেতু আমি দেখা পাই আছো কি হরটো অর্থাৎ 2 to the power n into 5 to the power m আৰ্হিত আছে গতিকে নিশ্চয় আমি আৰু কৰিব নালাগে ইয়াৰ পৰাই গম পাইছো যে কি হয় এটো এটা পরিসমাপ্ত হ'ব যেহেতু 2 কিউব into 5 স্কয়ার সংখ্যাটো 2 to the power n into 5 to the power m আৰ্হিত আছে গতিকে ইয়াৰ দশমিক বিস্তৃতি পরিসমাপ্ত সাবধি 7 নম্বৰ প্ৰশ্নত আছে 129 divided by 2 square into 5 to the power 7 into 7 to the power 5 আছে যেহেতু রুল কি এটো নিয়ম হৈছে যে 2 to the power n into 5 to the power m হ'ব লাগিব অর্থাৎ ইয়াতে দেখা গৈ আছে কি 2 আছে 5 আছে কিন্তু এটা বেশি কৈ আছে 7 আছে যেহেতু বেশি হ'ব নোৱাৰে অর্থাৎ 2 আৰু 5 থাকিব লাগিব অর্থাৎ এই দুটাৰ এটা থাকিলেও হ'ব দুইটা থাকিলেও হ'ব কিন্তু ইয়াতকৈ বেশি থাকিলে বেলেগ সংখ্যা থাকিলে নহব গতিকে কি হ'ব আমি লিখিব পাৰিম যেহেতু 2 square into 5 to the power 7 into 7 to the power 5 সংখ্যাটো 2 to the power n into 5 to the power m আৰ্হিত নাই গতিকে ইয়াৰ দশমিক বিস্তৃতি নিৰ্বধি পৌনঃপুনিক হ'ব 8 নম্বৰত আছে 6/15 অর্থাৎ ইয়াৰ পৰা আমি কটাকটি কৰিব পাৰিম অর্থাৎ আমি 3 2 গুণ 6 আৰু 3 5 গুণ 15 অর্থাৎ এইটো আহিল অর্থাৎ 2 ডিভাইড 5 যেহেতু নিশ্চয় এইটো আৰ্হিত হয় অর্থাৎ 2 to the power n into 5 to the power m আৰ্হিত হয় গতিকে আমি লিখিম যেহেতু 5 সংখ্যাটো 2 to the power n into 5 to the power m আৰ্হিত আছে গতিকে ইয়াৰ দশমিক বিস্তৃতি পরিসমাপ্ত 9 নম্বৰত আছে 9 নম্বৰত 35/50 অর্থাৎ আমি প্রথমে ইয়াক চাও কটাকটি করা যায় অর্থাৎ 5 দি কাটিলে 5 into 7 35 আৰু 5 into 10 অর্থাৎ 10 আছে গতিকে আমি এটো কি লিখিব পাৰিম 7 divided by 2 into 5 10 হয় গতিকে হরটো অর্থাৎ এইটো আৰ্হিত হয় কোনটো আৰ্হিত 2 to the power n into 5 to the power m আৰ্হিত আহিছে গতিকে নিশ্চয় এইটো কি হ'ব পরিসমাপ্ত হ'ব গতিকে আমি লিখিম
যেহেতু 2 ইন্টু 5 সংখ্যাটো 2 টু দি পাৱাৰ n ইন্টু 5 টু দি পাৱাৰ m আৰ্হিত আছে, গতিকে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া 10 নম্বৰত আছে 77/210। গতিকে প্ৰথমে চাওঁ কটাকটি কৰা যায় না নাযায়। গতিকে চাইছোঁ আমি 7 দি যদি কাটো অৰ্থাৎ 7 ইন্টু 11 77 আৰু 7 3 গুণ 21 আৰু এটা 0। গতিকে ইয়াতে থাকিল 11/30 অৰ্থাৎ 30টোক আমি ভাঙিব পাৰিম 2 ইন্টু 15 30 হয় 3 5 গুণ 15। যেহেতু আমি এটুক লিখিব পাৰিম 11/2 ইন্টু 3 ইন্টু 5। যেহেতু ইয়াতে 2 আছে 5 আছে কিন্তু 3 এটা এক্সট্ৰা আহিছে, গতিকে নিশ্চয় এইটো কি হ'ব, নিৰ্বোধী পৌনঃপুনিক হ'ব। গতিকে আমি লিখিম যেহেতু 2 ইন্টু 3 ইন্টু 5 সংখ্যাটো 2 টু দি পাৱাৰ n ইন্টু 5 টু দি পাৱাৰ m আৰ্হিত নাই, গতিকে ইয়াৰ দশমিক বিস্তৃতি নিৰ্বোধী পৌনঃপুনিক হ'ব। এতিয়া সমাধান কৰিম প্ৰশ্ন নম্বৰ 2 কি কৈছে চাওঁ। ওপৰৰ প্ৰশ্ন 1ত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুওৱা। অৰ্থাৎ যিকেইটা অংক ইয়াৰ আগত 1 নম্বৰত কৰা হৈছে অৰ্থাৎ 10টা অংক আছিল, তাৰ ভিতৰত কেইটামান নিৰ্বোধী পৌনঃপুনিক আছিল, সেইকেইটা বাদ দি আমাক যিবিলাক পৰিসমাপ্ত দশমিক বিস্তৃতি আছিল সেইবোৰ সমাধান কৰিব লাগে। অৰ্থাৎ দশমিক বিস্তৃতিত কেনেকুৱা হ'ব সেইটো দেখুৱাব লাগে। 1 নম্বৰত আছে 13/3125। প্ৰথমে আমি এই হৰটোক কি কৰিম 2 টু দি পাৱাৰ n ইন্টু 5 টু দি পাৱাৰ m আৰ্হিত লৈ যাম। অৰ্থাৎ এইটো লোৱাৰ প্ৰচেছ আগতে কৰা হৈছিল 1 নম্বৰত 3125। এইটো কি কৰিম প্ৰথমে 5 দি ডিভাইড যাব নিশ্চয় 5 6 গুণ 30 6 বাৰ 1 থাকিল 125 5 25 ইয়াৰ ভিতৰত যাব 125 আকৌ 5 ইন্টু 25 আকৌ 5 ইন্টু 5 25। ইয়াতে 5 হৈছে আমি অৰ্থাৎ এনেদৰে লিখিব পাৰিম 1 2 3 4 5টা অৰ্থাৎ 5 টু দি পাৱাৰ 5। ইয়াৰ পৰা আমি এইটো ফৰ্মুলাত ল'ব লাগিব অৰ্থাৎ 5 আছে কিন্তু 2 নাই, আমি 2 বনাই দিম অৰ্থাৎ 2 লৈছোঁ এক্সট্ৰা, গতিকে ওপৰতো ল'ব লাগিব 2। পাৱাৰ হৈছে 5, গতিকে পাৱাৰ যদি 5 হয় আমি ইয়াতো 5 বনাই দিম ওপৰতো বনাই দিম। এতিয়া আমি ওপৰখিনি গোটেইকেইটা পূৰণ কৰিম অৰ্থাৎ 2 আছে 5 5টা, গতিকে 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 লগত 13 পূৰণ কৰিম। পূৰণ কৰিলে 3 2 গুণ 6 3 3 গুণ 9 আৰু 132 পূৰণ কৰিম 2 3 যোগ কৰিম 6 9 2 গুণ 9 আৰু 2 11 আৰু 3 1 4 অৰ্থাৎ ওপৰত হ'ল 416 আৰু তলত 5 ইন্টু 2 10 আৰু পাৱাৰ হ'ব 5। গতিকে আমি লিখিম 416 অৰ্থাৎ 5 ঘৰ 10ৰ ওপৰত পাৱাৰ আছে 5, গতিকে 5 ঘৰ বাওঁফালে অৰ্থাৎ বাওঁফালে 5 ঘৰ আগুৱাই যাম, আগুৱাই গৈ এটা দশমিক দি দিম অৰ্থাৎ 1 2 3 আছে 4 5 5 ঘৰ আগত দশমিক দি দিছোঁ আৰু ইয়াতে এটা শূন্য দি দিলোঁ। 2 নম্বৰত আছে 17/8। প্ৰথমে 8টোক আমি নিশ্চয় লিখিব পাৰিম এনেদৰে অৰ্থাৎ 2 টু দি পাৱাৰ 3 যদি লেখা হয় 8 হয়। এতিয়া আমি কি কৰিম যেহেতু 2 আছে কিন্তু 5 নাই 5 বনাই দিম আৰু পাৱাৰ আছে 3 3 সেম একেদৰে আমি এই যিখিনি তলত লেখা হ'ল সেইখিনি ওপৰতো লিখিব লাগিব অৰ্থাৎ 5 টু দি পাৱাৰ 3 লিখি দিম। এতিয়া ওপৰৰখিনি আমি পূৰণ কৰিম অৰ্থাৎ ওপৰত আমি 3টা 5 পূৰণ কৰিলে 125 হ'ব আৰু 17 এইখিনি পূৰণ কৰিম। এইখিনি পূৰণ কৰিলে কি হ'ব 7 5 গুণ 35 35ৰ 5 হাতত থাকিল 3 আৰু 7 2 গুণ 14 আৰু 3 17 17ৰ 7
হাতত থাকিল 1 আৰু হাত 8 হৈ গ'ল আৰু এইখিনি 1 ৰ লগত পূৰণ কৰিলে 5 2 1 5 2 1 2 অৰ্থাৎ আমি ওপৰত পাইছো 2 1 2 5 আৰু তলত 2 5 গুণ 10 10 আৰু পাৱাৰ হল 3 আমি কি কৰিম 10 ৰ ওপৰত পাৱাৰ কিমান আছে 3 গতিকে আমি 3 ঘৰ বাওফালে আগুৱাই যাম বাওফালে আগুৱাই গলে কি হ'ব 1 2 5 বাওফালে 3 ঘৰ 1 2 3 3 ঘৰ আগত দশমিক দি দিম এইটো হল দশমিক বিস্তৃতি 4 নম্বৰত আছে 15/1600 গতিকে আমি প্ৰথমে চাও কটাকটি যায় নেকি কটাকটি নিশ্চয় যায় অৰ্থাৎ 5 দিয়ে যদি কটা হয় 5 3 গুণ 15 আৰু 5 5 3 গুণ 15 ইয়াতে 100 থাকে 5 5 20 এতিয়া আমি কি কৰিম এইখিনি লিখি লও ইয়াতে 320 এতিয়া আমি 320 ইয়াক চাও কি দি ভাঙা যায় নিশ্চয় 2 দি ভাঙা যাব 2 16 0 আকৌ 2 280 240 এতিয়া যাব 220 210 25 আমি লিখিম ওপৰত 3 আৰু তলত হ'ব 2 কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 2 to the power 6 আৰু 5 আছে এটা 5 আছে এটা আমাক লাগে কেইটা 6টা গতিকে 5 ৰ পাৱাৰ 2 আমি 6 বনাই দিম অৰ্থাৎ 6 যেহেতু তলত বনোৱা হৈছে 6 গতিকে এটা আছিল পাৱাৰ গতিকে আমি ইয়াৰ ওপৰত কি কৰিম 5 to the power 5 এতিয়া ওপৰৰখিনি পূৰণ কৰিম কি আছে অৰ্থাৎ ইয়াতে আছে 5টা 5 5 5 গুণ 25 25 5 গুণ 125 আৰু আছে 25 পূৰণ কৰাত 25 আৰু 3 গুণ 25 3 গুণ 75 হয় 75 এইখিনি পূৰণ কৰিলে আমি ওপৰৰখিনি পাই যাম অৰ্থাৎ 5 5 গুণ 25 5 দি গোটেইখিনি পূৰণ কৰিলে 625 হ'ব আকৌ 7 5 7 গুণ 35 35 5 3 হাতত 3 থাকে 7 2 গুণ 14 3 17 17 7 হাতত 1 7 1 গুণ 7 আৰু একে 8 5 7 13 3 9 গতিকে ওপৰত পাইছো 9 3 7 5 আৰু তলত হৈছে 10 to the power 6 এতিয়া 6 ঘৰ আগত কি হ'ব দশমিক হ'ব গতিকে আমি এইখিনি লিখি লম অৰ্থাৎ 9 3 7 5 6 ঘৰ আগত 1 2 3 4 5 6 6 ঘৰ আগত দশমিক 6 নম্বৰত আছে 23/2 power 3 into 5 square ইয়াতে যেহেতু হৰটো কি আছে এইটো আৰ্হিত আছে অৰ্থাৎ 2 to the power n into 5 to the power m আৰ্হিত আছে কিন্তু আমাক লাগে কি এই পাৱাৰ বিলাক সেম হ'ব লাগিব একে হ'ব লাগিব একে বনাব লাগিব নাই যদি বনাব লাগিব অৰ্থাৎ আমি কি কৰিম 23 আৰু তলত আছে 2 power 3 5 power আছে 2 যেহেতু ইয়াতে 2 power 3 আছে গতিকে আমি কি কৰিম 5 power 3 বনাই দিম অৰ্থাৎ 5 power আমি 3 বনাই দিছো কিন্তু আছিল কিমান 2 এক বেছি কৰিছো গতিকে আমি এক বেছি 5 power 1 5 power 1 আমি ওপৰত কি কৰিম পূৰণ কৰি দিম পূৰণ কৰা হল এতিয়া আমি ওপৰৰখিনি পূৰণ কৰিম আৰু তলৰখিনি পূৰণ কৰিম ওপৰত 23 into 5 কৰিলে 5 3 গুণ 15 5 1 5 গুণ 10 11 ওপৰত হল 1 1 5 আৰু তলত 2 5 গুণ 10 আৰু পাৱাৰ আছে 3 গতিকে 3 ঘৰ আগত দশমিক হ'ব গতিকে 1 1 5 3 ঘৰ 1 2 3 3 ঘৰ আগত দশমিক এটা শূন্য এটি হল দশমিক বিস্তৃতি
8 নম্বরটো পরিসমাপ্ত হয় অর্থাৎ 8 নম্বরত আছে 6/15 6/15 যেহেতু 6/15 আছে ওটি আমি এইটুক প্রথমে কি করিম কটাকটি যায় কাটি দিম অর্থাৎ 3 দি কাটিলে 2 3 5 গুণ 3 2 গুণ 6 আর 3 5 গুণ 15 অর্থাৎ উপরত থাকিল 2 তলত থাকিল 5 যেহেতু আমাক আরহি লাগিব 2 টু দি পাওয়ার n ইনটু m 5 টু দি পাওয়ার m গতিকে আমি কি করিম যেহেতু 5 আছে কিন্তু 2 নাই গতিকে 2 যদি নাই 5 এর পাওয়ার 1 আছে গতিকে আমি 2 এটা পূরণ করে দিম 1 আছে মানে 1 হয় গতিকে আমি 2 পাওয়ার 1 লিখিছো আর 5 তো আছেই যেহেতু তলত বেশি লেখা হয়েছে 2 গতিকে আমি উপরত লিখি দিম এটা 2 এতে উপরত হয়েছে 2 2 গুণ 4 আর তলত 10 যদি ডিভাইড করা হয় কিমান হব এক ঘর আগত যেহেতু 10 এর পাওয়ার আছে ইয়াতে 1 গতিকে আমি কি করিম এক ঘর আগত 4 লিখিছো এক ঘর আগত দশমিক এটাই হবো ইয়ার দশমিক বিস্তৃতি 9 নম্বর এইটু পরিসমাপ্ত হয় গতিকে আমি 9 নম্বরটো 35/50 আছে এইটু আমি কটাকটি করিম প্রথমে 5 দি কাটিম 5 দি কাটিলে 5 ইনটু 7 আর 10 অর্থাৎ থাকি গল কিমান 7/10 যেহেতু আমি তলৰখিনি আমি এইটু আকাৰত আনিব পাৰিম আনিলে কি হ'ব অর্থাৎ আমি 10 টুক আমি ভাঙি লিখিব পাৰিম 2 ইনটু 5 হৈ গল গতিকে ইমান কৰিব নালাগে ইয়াৰ পৰা এৰি দিলেও হ'ব কিন্তু যদি বনাব লাগে বনাই দিলে হল একো নহয় কিন্তু এইখিনি কৰিলেই হৈ যায় অঙ্ক গতিকে আমি এইটো সেম আকৌ রিপিট এইটোই পাম ইমান কৰিব নালাগে গতিকে আমি ডাইরেক্ট লিখি দিম ইয়াৰ পৰাই এইখিনি নালাগে আমি ইয়াৰ পৰাই লিখি দিম কি যেহেতু 10 পাওয়ার 1 আছে গতিকে 7 এক ঘর আগত হব দশমিক ইয়াতে 0 টু ইকুয়াল চিহ্ন হল এইটোই হল দশমিক বিস্তৃতি এইটো অর্থাৎ যেহেতু 10 নম্বরটো এইটো নিরবধি পৌনঃপুনিক আছিল গতিকে 10 নম্বরটো নালাগে